কি যে হ'ব ধৰিছে নহয় দেশখনত তাকেই সঁচাকৈয়ে দিনবোৰ সলনি হৈ গৈছে নন্দ তাকেইতো পিছে ঘটনাটো কি হ'ব বুলি ভাবিছে কোনটো ঘটনাৰ কথা সুধিছ আপুনি কি সঁচাই নাজানে নে মই সোধাটোহে বুজা নাই আৰে তই কি ক'ব বিচাৰিছ খোলাখুলিকৈ কচোন আপোনাৰ জোঁৱাই কিডনেপ হোৱা খবৰটো গমেই পোৱা নাছিলোঁ নহয় মই এতিয়া বোলে কিডনেপাৰে মুক্তিপণ হিচাপে 5 কোটি টকা বিচাৰিছে 5 কোটি অঁ 5 কোটি তই ক'ত গম পালি এই মোবাইলটোত মোবাইলত অঁ মোবাইলটো চাই আছিলোঁ হঠাৎ নিউজত দেখা পালোঁ অসমৰ বিশিষ্ট উদ্যোগপতি অৰ্থপ্ৰচলিহাক অপহৰণ কৰিছে যাৰ ক্ষেত্ৰত মুক্তিপণ বিচাৰিছে 5 কোটি এনেকৈ কৈ আছে এতিয়া পিছে কি হ'ব মানে টকাখিনি দিবনে টকাই দে হ'বলা নাজানেই এনেই মানুহজনক কষ্ট দিলোঁ নাই নাই এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব ঘটনা কৈ অন্য কিবাহে পাবগৈ বিপদ নামি আহিব পাৰে সোনকালে ব্যৱস্থা কৰিব লাগিব হাই ফ্ৰেণ্ডছ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভালেই দেখিছে নহয় ময়ো ভালেই আছোঁ মই ৰাতিপুৱা 5টা বজাত উঠিলোঁ তাৰপিছত চিধাই হৈ উঠি গুড মৰ্নিং ছাৰ মই মানে কাম বন শেষ কৰি এনেই সৰুকৈ ব্লগ এটা বনাই আছিলোঁ আপুনি চাহ খাব নেকি চাহ পাছত খাম বাইদেউ ক'ত আছে মুখেৰে মাতিব নোৱাৰো বাহিৰতেই আছে হাই ফ্ৰেণ্ডছ এয়া আছিলে এখন ঘৰৰ সৰু সন্তান বেদান্ত দাদা আনকালে অলপ দেৰিকৈ উঠে আজি কিয় বা সোনকালে উঠিলে নিশ্চয় চাগে কিবা কাম আছে গতিকে ময়ো মোৰ কামবোৰ সোনকালে শেষ কৰোঁ মাজে মাজে মই আপোনালোকক দেখাই যাম মই কি বনাইছোঁ কি খাইছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে অ'কে বাই উফ মোক এনেকৈ দেখি আচৰিত হ'বলৈ কি হ'ল তোৰ তই জানো তোৰ কথা ভাবি মই গোটেই ৰাতিটো শুব নোৱাৰিলোঁ আৰে তই কথাটো কেনেকৈ ইমান সহজভাৱে লৈছ মই বুজিব পৰা নাই কি সহজভাৱে লৈছোঁ মই নহয় মানে ডিমাণ্ড কৰা টকাখিনি নীল আৰু আৰাধ্যাই খোজা বুলি ভাবিছ যে তদুপৰি নীল আৰু আৰাধ্যা যদিও বা কিডনেপিঙত জড়িত হয় আমি কৰিব পাৰিম কি কচোন মানে চা সিহঁতে যদি ভিন্দুক অপহৰণ কৰোৱাইছে সময় বুজি টকা ডিমাণ্ডটো কৰোৱাইছে একমাত্ৰ নিজৰ লাভৰ কাৰণে এতিয়া যদি আমি টকাখিনি নিদিওঁ তেতিয়া যদি ভিন্দু সিহঁতে কিবা এটা কৰি পেলাই তেতিয়া কিবা মানে মাৰ্ডাৰ টকা নাপালে তাহাঁতি এনেকুৱা কৰিবও পাৰে বা নাই নাই এনেকুৱা হ'ব নোৱাৰে নাই নাই তেনেকুৱা হ'ব নোৱাৰে বুলি কৈ থাকিলে কথাবোৰ জানো হ'ব বা মই জানো সিহঁতে তেনেকুৱা কিবা এটা কৰিব আৰু ইমান প্লেন কৰি গোটেইখিনি কাম কৰাইছে একেবাৰে ঝাৰখণ্ডতে কিডনেপ কৰাইছে চাবা মই তোক নিজৰ কাৰণে কথাখিনি কৈছোঁ মই তোক বিধৱা সাজত চাব নোৱাৰিম বাইদেউ তই মোক সম্পত্তি একো দিব নালাগে মাত্ৰ ভিন্দুক বছৰৰ ৰাস্তাটো উলিয়াই দে আৰে 5 কোটি টকা আকৌ ইনকাম কৰিব পাৰিম কিন্তু ভিন্দু গুচি গ'লে জানো ঘূৰাই পাম ক মই কি কৰিব লাগিব ভাইটি মাক সোনকালে টকাখিনি যোগাৰ কৰিবলৈ ক সিহঁতৰ ফোন কেতিয়াহে একো ঠিক নাই
সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।